সমগ্ৰ শিক্ষা এইটো স্পষ্ট কৰি দিছে যে যিখন বিদ্যালয়ত এই মৃত শিক্ষকৰ কথাটো আছিল তেওঁলোকে এপটো আপডেট কৰা নাছিল বা তেওঁলোকে সেই গতিকে পুৰণা ডাটাৰ পৰা কেছ মেমৰি বুলি যিটো কয় কাৰণ এজন শিক্ষক বা যিকোনো ডাটা এখন বিদ্যালয়ত কানেকশ্যন নথকা নেটৱৰ্ক নথকা বা কম নেটৱৰ্ক থকা জেগাত হ'লে ছিষ্টেমটোৱে তাতে লোকেলি তাক 15 দিনলৈকে সংৰক্ষণ কৰি ৰাখে ডাটাখিনি এতিয়া নেটৱৰ্ক থকা জেগাত আহি ছাৰ্ভাৰৰ লগত সিংক কৰাব লাগে যেতিয়া তেওঁ এই কথাটো আনিছে কিন্তু আমি পৰ্টেলত চাইছোঁ আমাৰ পৰ্টেলত ষ্টুডেণ্ট শিক্ষকজনক এবচেণ্টেই দেখাই আছে তেওঁলোকৰ এপটোক আমি ব্যৱহাৰ নকৰোঁ এপৰ জৰিয়তে ডাটা কালেকশ্যন হয় কিন্তু ডাটা এনালাইচিছ পৰ্টেলৰ পৰা হয় সম্পূৰ্ণ ছফ্টৱেৰটোৰ পৰা হয় যেতিয়া কথা পতা হ'ল কথা পাতি পেলাই আমাৰ সমগ্ৰ শিক্ষাৰ পৰা পৰামৰ্শ দিলে যে আপুনি এবাৰ লগ আউট কৰক আকৌ এবাৰ লগ ইন কৰক তেওঁ লগ আউট কৰি তাৰমানে যিটো ৰিফ্ৰেছ কৰিলে লগ আউট কৰি আকৌ লগ ইন কৰিলে তেতিয়া এবচেণ্টেই দেখাইছে এতিয়া যিটো আমাৰ নতুন ভাৰ্চন এই ভাৰ্চনটোত এইটো কাম কৰিব নোৱাৰে ভিডিঅ' ৰেকৰ্ডিঙৰ পৰা এটেণ্ডেঞ্চ দিব নোৱাৰে কিন্তু কিছুমান স্থানত টেবলেটটো তেওঁলোকে নতুন ভাৰ্চনলৈ মানে ছফ্টৱেৰটো নতুন ভাৰ্চনলৈ আপডেট কৰা নাই গতিকে এতিয়া ইয়াৰ পৰাই আমাৰ মোবাইল ডিভাইচ মেনেজমেণ্ট ছিষ্টেম আছে গতিকে সেই টেবলেটবিলাক চিনাক্তকৰণ কৰা হ'ব য'ত যিবিলাক আপডেট হোৱা নাই আৰু সেইখিনি আপডেট কৰিব লাগিব গতিকে ছাৰ বাইদেউসকল শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ মন্তব্যৰ পৰা আপোনালোকে নিশ্চয় জানিব পাৰিলে যে বৰ্তমান সময়ত ৰাজ্যত শিক্ষা হেতুক লৈ যি বিতৰ্ক চলি আছে সেই বিতৰ্ক সন্দৰ্ভত শিক্ষামন্ত্ৰী ডাঙৰীয়াই কৈছে যে মৃত ব্যক্তিজনৰ শিক্ষা হেতুত যি উপস্থিতি দেখুৱাইছে সেয়া আনচিন ডাটা আছিল আনহাতে শিক্ষামন্ত্ৰী ডাঙৰীয়াই কোৱা অনুসৰি শিক্ষা হেতু এপছৰ নতুন ভাৰ্জনৰ জৰিয়তে ভিডিঅ'ৰ মাধ্যমত শিক্ষক কৰ্মচাৰীসকলে উপস্থিতি দিব নোৱাৰিব সেয়েহে যিসকল শিক্ষক কৰ্মচাৰীয়ে শিক্ষা হেতু এপছৰ নতুন ভাৰ্জন আপডেট কৰা নাই তেনে শিক্ষক কৰ্মচাৰীসকলক শিক্ষা বিভাগে চিনাক্ত কৰিব আৰু তেনে শিক্ষক কৰ্মচাৰীসকলৰ ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব গতিকে ছাৰ বাইদেউসকল এয়াই আছিল শিক্ষামন্ত্ৰী ডাঙৰীয়াই শিক্ষা হেতুৰ বিতৰ্কৰ ওপৰত কৰা মন্তব্য গতিকে আশা কৰিছোঁ লগৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ